সমাগত পঞ্চায়ত নিৰ্বাচন প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰম্ভ কৰিছে নিজা নিজা ৰণকৌশল। দিন বাৰ ঘোষণা নহলেও ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। 2024 চনৰ ৰাজ্যৰ 5 বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ ফলাফলৰ পিছতে সংখ্যালঘু ভোটাৰসকল বিজেপিমুখী হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিও সংখ্যালঘু অঞ্চলৰ প্ৰতিটো পঞ্চায়ত জিলা পৰিষদ দখল কৰিবলৈ উঠি পৰি লাগিছে। তাৰ ব্যতিক্ৰম নহয় নৱগঠিত চামগুৰি সমষ্টিৰ 6টা গাঁও পঞ্চায়তক লৈ গঠিত ভকতগাঁও জিলা পৰিষদীয় সমষ্টি। ভকতগাঁও জিলা পৰিষদত বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ নেতা কৰ্মীসকলে এইবাৰ বিচাৰিছে যুৱ নেতা ইমতিয়াজ আলীক। একাংশ ভোটাৰে ইমতিয়াজ আলীক টিকট দিবলৈ মিত্ৰজোঁটৰ নেতৃত্বক দাবী জনাইছে আৰু ইমতিয়াজ আলীয়েও গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। হেৰাপাতি গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত ৰাইজৰ লগত মত বিনিময় কৰে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ প্ৰতিবেদন, নেশ্যন টিভি। বিজেপি দলৰ প্ৰাৰ্থী আৰু আমি বিজেপি দলৰ হৈ কাম কৰি আছোঁ আৰু ভৱিষ্যতেও কাম কৰি থাকিম। আৰু টিকেট ইলিয়াছ আলীটো অকলে বিচাৰিলে নহ'ব, আমি ৰাইজে বিচাৰিম ইলিয়াছ আলীৰ কাৰণে। আমি ৰাইজে বিচাৰিম কাৰণ তেওঁ যোগ্য ব্যক্তি, ৰাইজৰ হৈ কাম কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আগন্তুক দিনত ভৱিষ্যতে কাম কৰি আহি আছে, এতিয়াও সন্মুখত যিখিনি সময় আছে সেইখিনি সময়তো তেওঁ কাম কৰিব বুলি আমাৰ ৰাইজৰ বিশ্বাস। মোৰ নাম মহম্মদ ইমতাজ আলী, মোৰ ঘৰ মৌখলি। বৰ্তমান বিজেপিৰ মিত্ৰজোঁট চৰকাৰে উন্নয়নৰ গতি যি আগবাঢ়ি গৈছে তাৰ প্ৰতি ৰাইজ উৎকৃষ্ট হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ ওলাই আহিছে। বিজেপি কৰ্মকৰ্তাসকল আৰু আমাৰ ৰাইজসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ ভকতগাঁও জিলা পৰিষদৰ বৃহৎ এলেকা 6টা পঞ্চায়ত সামৰি লৈছে। হয়, আৰু ভকতগাঁও জিলা পৰিষদৰ সন্মানীয় চিট। হয়, তাকে আপুনি নতুনকৈ এবাৰ চিন্তা কৰিছে। চাওক, বৰ্তমান ভকতগাঁও জিলা পৰিষদৰ যিখিনি এৰিয়া পৰিছে, 6টা পঞ্চায়ত পৰিছে, এইখিনি ৰাইজ বহুত শিক্ষিত। তেওঁলোক চিন্তা চৰ্চা কৰি বিজেপি মিত্ৰজোঁটৰ ফাললৈ ওলাই আহিছে আৰু আমিও দলৰ হৈ কাম কৰি আছোঁ। ৰাইজৰ উন্নয়ন স্বাৰ্থতে, জাতিটোৰ স্বাৰ্থৰে আমি ওলাই আহিছোঁ। আৰু আপুনি সৰুৰ পৰাই বিভিন্ন ৰাইজৰ হৈ কাম কৰা এটা ৰাইজক সকলোৱে পৰিচিত, জনাজাত ইমতিয়াজ আলী বুলি কয়, পৰিচিত এটা মুকলি অঞ্চলত, বৃহত্তৰ অঞ্চলত ৰাইজৰ সেৱা কাম কৰিব এবাৰ ওলাই আহিছে, কি ক'ব? চাওক, মই ৰাইজৰ হৈ এতিয়াই নহয়, 15-20 বছৰ আগৰ পৰাই ৰাইজৰ সহায় সহযোগিতা কৰি আহিছোঁ, ৰাইজৰ হৈ কাম কৰি আছোঁ আৰু ৰাইজে ভাল পাইছে। সেইটো কাৰণে ৰাইজে মোক জিলা পৰিষদৰ কাৰণে ৰাইজে দাবী জনাই আছে। মই তাৰ কাৰণে মই সুখী। আৰু আমাৰ যি ভকতগাঁও ZPCৰ যিখিনি ৰাইজ আছে তেওঁলোক ওলাই অহাৰ কাৰণে মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।